আদিবাসীৰ প্ৰতিবাদত কপিল চিৰাঙৰ গৰু ভাষা। এজন যুৱকক দুৰ্বৃত্তৰ আক্ৰমণক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি। আৰক্ষী চকী ঘেৰাও কৰিলে শ শ আদিবাসী লোকে। ঘটনা দেওবাৰৰ নিশাৰ আন্ধাৰৰ সুযোগ লৈ চিৰাঙৰ গৰুভাষাত বাইকত অহা দুই দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিলে চাইমন কিস্কু নামৰ এজন আদিবাসী যুৱকক। আৰক্ষীয়ে যুৱকজনক ৰক্তাক্ত অৱস্থাত উদ্ধাৰ কৰি প্ৰেৰণ কৰিছিল চিকিৎসালয়লৈ। কিন্তু এই ঘটনাই ২৪ ঘণ্টা পাৰ কৰিবলৈ লোৱাৰ পাছতো কোনো দুৰ্বৃত্তক আৰক্ষীয়ে আটক কৰিব নোৱাৰাত উত্তপ্ত হৈ পৰে গৰুভাষা। সোমবাৰে পুৱা শ শ আদিবাসী লোক ওলাই আহিল গৰুভাষা আৰক্ষী চকী ঘেৰাও কৰিবলৈ আৰু এনেদৰেই সাব্যস্ত কৰিলে যুৱকজনৰ ন্যায়ৰ দাবীত প্ৰতিবাদ। চাইমন কিস্কু নামক কোনোবা অচিনাকি দুৰ্বৃত্তই তেওঁতে হত্যা চেষ্টা কৰিছিলে আৰু তেখেতে যথেষ্ট ছুৰীৰে এতিয়া দেহাত শৰীৰত আঘাত পাইছে আৰু তেখেত এতিয়া বৰপেটা GMCত আছে, ফখৰুদ্দিন আহমেদ GMCত আছে। তাৰ কাৰণে তেখেতৰ জাষ্টিছ, তেখেতৰ ন্যায় সপক্ষে আজি ৰাইজে দলে বলে ইয়াতে উপস্থিত হৈছে আৰু ৰাইজৰ এটা মত যে তেখেতক জাষ্টিছ হ'ব লাগে, দুৰ্বৃত্তই দুষ্কৃতিক অতি শীঘ্ৰে ক্ৰায়িত কৰিব লাগে আৰু কঠোৰতকৈ কঠোৰতম শাস্তি কৰিব লাগে। হাতে হাতে বাঁহৰ টাকোন লৈ ওলাই অহা প্ৰতিবাদকাৰীয়ে এটা সময়ত আৰক্ষীৰ বাধা নেওচি প্ৰৱেশ কৰিব বিচাৰিলে আৰক্ষী চকীৰ ভিতৰত আৰু সেই সময়তে আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত এই পৰিস্থিতি। ইতিমধ্যে আৰক্ষী অধীক্ষকৰ বুজনিত আঁতৰি গ'ল প্ৰতিবাদকাৰীসকল। আৰক্ষী অধীক্ষকে আশ্বাস দিছে সঠিক তদন্ত কৰি দোষীক শাস্তি দিয়াৰ, কিন্তু আৰক্ষী অধীক্ষকে স্বীকাৰ কৰিছে বিজ্ঞানসন্মত তদন্ত কৰিবলৈ কিছু সময়ৰ প্ৰয়োজন হ'ব। কাৰণ যুৱকজনক আক্ৰমণ কৰা স্থলীত নাছিল কোনো CCTV কেমেৰা, আনকি যুৱকজনেও চিনি নাপায় আক্ৰমণকাৰী যুৱক কেইজনক। ৰাতি কালি তেখেতসকলৰ লগত মই কথা হৈছে আৰু তেখেতসকলক মই সুধিছিলোঁ যে আপোনালোকৰ কিবা ইনফৰ্মেশ্যন আছে নেকি। তেওঁলোকৰ কোনো ইনফৰ্মেশ্যন নাই। আৰু যিজন ল'ৰা আপোনালোকে নিশ্চয় দেখিছে, যিজন ল'ৰা ইঞ্জুৰি হৈছে তেখেতক মই নিজে হস্পিটেলত গৈ কথা পাতিছোঁ, তেখেতক উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰিছোঁ আৰু তেওঁ একেবাৰে চিনি নাপায় ল'ৰাজন। আৰু ৰাতি 7 বজাৰ কথা, 6:45 তেনেকুৱা কথা, গতিকে সম্পূৰ্ণ আন্ধাৰ, তাত কোনো CCTV ব্যৱস্থাও সেইটো এৰিয়াত নাই। গতিকে তেওঁলোকেই যদি চিনি নাপায় আমাকতো অকণমান বিজ্ঞানসন্মতভাৱে তদন্ত কৰিবলৈ আমাক সময় দিব লাগিব। আৰু তদন্তৰ প্ৰক্ৰিয়াৰ মাজত যদি এনেকুৱা ধৰণৰ আজি আপোনালোকে যিটো দেখিলে, তো হয় আমি তদন্ত কৰিম কেনেকৈ? এতিয়া লক্ষণীয় হ'ব চিৰাং আৰক্ষীয়ে তদন্ত কৰি ন্যায় দিব পাৰে নে নোৱাৰে আদিবাসী যুৱক চাইমন কিস্কু। চিৰাঙৰ পৰা হিতেশ ৰয়, আছাম টক্স।